ঐ কাপোৰবোৰ ৰ'দত দিলে একদম কাপোৰবোৰ নুশুকালে দেই একদম কাপোৰবোৰ নুশুকালে এইকেইদিন একদম সংগীত চাই কৰি কৰি কিবা কণ্ঠটো নাইকিয়া হৈ গ'লগৈ হা তেতিয়াই ক'লে বোলো বোৱাৰীকেইজনী ইটো বা সিটো কৰচোন এজনীও নকৰে হে এতিয়া আছোঁ বুলিহে পেহীয়েকজনী ইফালৰ পৰা ইফালে কৰি ফুৰিছোঁ নহ'লে কোনে কৰিলেহেঁতেন শান্তি নাই এই ল'ৰাটো নুঠাই হ'ল এইটো এগাল এগাল খাইছে আৰু শুইছে পঢ়া শুনা নামত একো এটা নাই কথা ক'লে নুশুনে ঐ ল'ৰা ল'ৰা ডাঙৰ পোনা উখ ৰাম ডাঙৰ পোনা ঐ উঠিবা হ'ল উঠে স্কুললৈ যাব হ'লতো ৰাম কাপোৰ কিছু শেষ কৰি পেলাইছে হে ল'ৰাই নি বাৰু মেখেলা চাদৰ পিন্ধি পেলাই এইবোৰ বনাইনে শান্তি নাইকৈ কৈছে গোটেই কাপোৰযোৰ বেয়া কৰি পেলালে ইমান ধুনীয়া কাপোৰযোৰ নষ্ট কৰিলেও মোৰ ভাগৰ হে এই বোৱাৰীকেইজনীও পিন্ধে মাজে মাজে নি পেলাই গোটেই বাৰী বনবোৰ কৰি কৰি আমনি লাগি গৈছে দেই এজনীও এতিয়ালৈকে কৈডাল নকয় দেই আপুনি যে একো নকৰে নকৰে বুলি যে সেই ঘৰত থাকি পেলাই ইজনী গাড়ী পাইছে সিজনী গাড়ী পাইছে আপোনাৰ অলপো লাজ লাগেনে হা আপোনাৰ ককায়েককেইটা ভালকৈ থাকে আৰু নিবিচাৰে নেকি হেৰি আকৌ দাদাহঁতক কৈছিলোঁ বোলো ভালেই থাকিবি ভালেই খাবি ভালেই শুবি এতিয়া দেখিছে দাদাহঁত ভালেই খোৱা নাই ভালেই খোৱা নাই একোৱেই হোৱা নাই ক'ৰ পৰা হ'ব আপোনাৰ নিচিনা যদি ঘৰত আহি চাপিলেহি হা চপনে বুলি ক'লে বেয়া পায় এটালৈ গ'ল সেইখন ঘৰ ধ্বংস কৰি পেলাই আমাৰ ঘৰত আহি পেলাই আমাৰ দুজনীক দল লগাবলৈ আহিছে আপোনাৰ চৰিত্ৰ যদি আপুনি আকৌ গুচি নাযায় কেলে বেলেগ এটালৈ হা হেৰি কিমান বকচোন কিমান কচোন হে জীয়াই থকা কেইদিনা কবি কিমান কবি চব সহ্য কৰি যাম মই তেজীমলাৰ আগতে গম পাওঁনে গদা পানী ঘৰ বিয়া হৈ গ'লোঁ এতিয়া তেজীমলা হৈ ঘৰত আছোঁহি হে মই কেনেকৈ এতিয়া চাওঁ ডাঙৰ অত্যাচাৰ সহ্য কৰিছোঁ মইহে জানো আইঅ এনে তেজীমলাজনী তাই কথা কওঁ ৰাতিপুৱা পৰা গধূলিকৈ পেককৈ মাৰিয়ে থাকিব কৰা কামটোকে আকৌ কৰিব এইখিনি কাপোৰকেইটা মই ধুই পেলাই মেলি থৈছোঁ আপুনি সেইখিনি জাপিবলৈ আপোনাক কোনে কৈছিলে হা সেইটো কাম কৰি দেখুৱাই আপুনি কাম কৰি ককায়েকহঁতক দেখুৱাই লাষ্টত আমাক গালি পাৰে এনেকৈ নচলিব সেইটো কৈছোঁ যদি এইখন ঘৰত থাকিবলৈ মন আছে ভালকৈ থাকিব নহ'লে কথা বেয়া হ'ব কিন্তু ঘৰত গ'লোঁ শাহুৱেৰ গালি খালোঁ বকনি পাৰি পেলাই ঘৰলৈ আহিলোঁ এতিয়া দেখিছোঁ ইয়াত মাহীয়েকৰ শাসনৰ কথা মাহীমাৰ শাসনৰ নিচিনা হৈছে হে বোৱাৰীকেইজনীয়ে মুখ পাতি ধৰিবলৈ লৈছে কেনেকুৱা কথাও দাদাহঁতক আজিয়ে কম ঘৰ দুফাল কৰি এইকেইজনীৰ লগত খাব নোৱাৰো আৰু দেই মুখখন যে লাভত কৈছিবা যিমানে বয়স হৈছে সিমানে মুখখন বাঢ়িহে গৈছে শেষ কৰিছে এনেই নকৰা উঠ কলা ছোৱালী নানিবা বুলি হে উঠখন কলাৰ কাৰণে এইবোৰ পৰগতি লৈছে ঐ ল'ৰা একদম এই ল'ৰাটোৰ পৰা শান্তি নাই ৰাতি পাপা চিঞৰিছে মোৰ মাত ভাগি গৈছেগৈ এইটো ঐ ল'ৰা ল'ৰা আইঅ বৰজনীয়াটো নেদেখনি হা একদম আহি পেলাই খুন্দা মাৰি দিছে চকুতেও কেলে ইমান চিঞৰি আছা কেলে নিচিম বা ৰাতিপুৱা পৰা শুই থাকিলে কেনে লোকৰ ঘৰখনত শুই থাকিব লাগে নি হে দুই এটা বাহিব দাদাহঁতক সহায় কৰি দিলে তোকো কিবা এটা কৰি দিব হে আহিছে দুটাই দুপইচা লৈ যাব লাগিব গম পাৱ নাই তই মই কাম নকৰাকৈ পইচা নি সৰুজনী টকা পইচা দেই তাই চাকৰি কৰে ডাঙৰজনীয়ে তোক নিদিয়ে সৰুজনী দিব সৰুজনীক খেলি যাবি আকৌ উকনি চুকনিবোৰ চাই দিবি আকৌ নেল পলিচ চেন পলিচবোৰ লগাই দিবি আকৌ সেইবোৰ নাজান নি তই তাকেহে কৰিব লাগিব মোক সেই মাতিয়ে আছিলে তেওঁ যা সৰুজনী চপা আগে যা আৰু কবি বুলি বাইদেউ বুলি বৰ ভাল পায় আপোনালোকক তেনে কবি দেই যা মামী ইয়াকে মই এতিয়া নিজৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিব লাগিব হে ল'ৰা থকালেহে মাকহঁতে ভালকৈ খাই দিব পাৰিব শুন আৰু কেইটামান কথা ক'ব লাগে চাহিবা দেই মামী কি হ'লনো টেঙা খাবলৈ লৈছে টেঙা খাবলৈ লৈছোঁ দেখা নাই নেকি ইমান দিন টেঙা খোৱা নাই যিহে একদম টেঙা শাক হয় বৰ মন যায়ো টেঙা খাবলৈ কালি একদম কমলা টেঙা আছিলে চুকা টেঙা আছিলে মিলাই খাই দিলোঁ আজি বোলো এই কৈছোঁ বোলো কাটচোন বোলো ৰবাৰ টেঙা এটা আনি থৈছ বোলো খাওঁ খাবি নি তই ময়ো খাম পাই আৰু হেৰি নহয় মই কথা এটা ভাবিছিলোঁ অলপ ফুৰিবলৈ যাম ওলাবা ক'লৈ যাবিনো মই পাৰ্লাৰলৈ লৈ যাম তোমাক গোটেই চুলিখিনি স্পা কৰিব হ'ল আইঅ নালাগে দেই তই কোনখন পাৰ্লাৰলৈ নিবি বাৰু আমাৰ তিয়কত যে বৰা বজাৰ আছে একো নহয় নেযাওঁ গোটেই চুলি গুচা হৰুৱাই পেলাবিগা আইঅ নাযায় দেই সেইবোৰ কৰিবলৈ মই ভাবিছিলোঁ নেইল পলিচ এটাও কিনি দিম মামীজনী একো নহয় ওলাবা কিমান ভাল লাগিব নেযাওঁ দেই আৰু তোৰ লগত যে মই যে গম একদম যাব নোৱাৰো ইমান লাভো লাগিলেগৈ আহে তোৰ লগত ভালহে জোকাৰিব পাৰিম জোকাৰিব মই আকৌ তেনেকুৱা নহয় আকৌ মই নোৱাৰো টেঙা খাম মুঠতে আজি সি মই মায়েৰে নাই নহয় মোৰ লগতে শুই থাকিবি বৈ হ'ব দেই হ'ব এইডাল কি চাওঁ কি ক'ত পালি এইডাল সি সৰু মামী ভাগৰ মই মৰি যাওঁ এইডাল কাম এটা কৰিব লাগিব এই সৰু মামী এডাল দেখিছ নাই ক'লা ডায়মণ্ডৰ তই এইডাল কাম এটা কৰিবি ডাঙৰ মামী ৰুমত থৈ আহিবি যা মনে দেই ডাঙৰ মামী ডাই যে ভৰাই দিবি পাব এতিয়া ডাঙৰজনীয়ে সৰুজনীয়ে লাগি থাক এইবোৰ খাবলৈহে হ'ব তালৈ এজনীয়াকৈ আহি পেলাই ঘৰ চাপি লৈছেহি হেৰান যাবি কথা ক'ব লাগিছে এইডাল চুৰ কৰি পেলাই নিজৰ ৰুমত থৈ দিছাগে
কথা ক'বলৈ আহিছে চাপি লৈছে আমুক তামুক গাবলৈ আহিছে কথা ক'বলৈ আহিছে হা চুৰুনি কথা ক'বলৈ আহিছে তোৰ মাৰৰ ঘৰে চুৰ হা সেইকাৰণে চুৰ কৰি পেলাই মোৰ ৰুমত থৈ দিছাগে এডাল নাই গুৰিনে সৰু হৈ পেলাই তই যে মোক যে একদম গোটেই চুৰ পা ধৰি গোটেইখন গাবলৈ আহিলি এডাল কিনো চাওঁ চুৰক চুৰ বুলিয়ে ক'ব লাগিব ডায়মণ্ডৰ এই চেইনডাল নি পেলাই তোৰ ৰুমত হা ৰুমত কেলে থৈছগে তেতিয়াহ'লে আইঅ বোৱাৰী আই শপত মই যে আই শপত দেই এডাল মই দেখিয়ে পোৱা নাই এতিয়াহে দেখিছোঁ তোৰ ৰুমত সোমাই মই এডাল পাইছোগে মোক যে কথা ক'বলৈ আহিছ মোৰ ঘৰতে খাইছ ময়ে কৰি মেলি খুৱাইছো মোকে আকৌ উল্টাই পেলাই দম দিবলৈ আহিছ চুৰ কৰিছ দছটো মই চুৰ কৰিছ এডাল নিছ কিহৰ চুৰ দেখিলি হাতে লোটে এয়া প্ৰমাণ পাইছো হা তোৰ ৰুমৰ পৰা যে মই এডাল আনিব লগা হৈছে হা মোৰ গডৰেজৰ ভিতৰত থকা এডাল হেচেন হা তোৰ ৰুমত কেনেকে পাব তুমি সেই কোলা ৰছীডাল মই চুৰ নকৰিহে পাইছো কথা ক'বলৈ ৰছী বুলি ক'বলৈ আহিছ আজিলৈকে ডায়মণ্ডৰ মতো দেখি নেপালি হা কথা ক'বলৈ আহিছ মাৰ ঘৰ পৰা আহিলি নহয় এডাল ডায়মণ্ড আছে সেইডালো একদম চুৰ কৰি একদম হাত কৰি পেলাই আমাৰ ঘৰৰ চোতালত কি হৈছে ন দেখিছেনে এডাল চা মোৰ সেই চেইনডাল নি পেলাই সিহঁতি সেই ৰুমত ভৰাই থৈ দিছেগে মই বিস্কুটি খালো আপোনাৰ নাই খুজি ল'ব লোকৰ ভণ্টি মই মৰিবলৈ এডাল নাই নিয়া এই কোলা ৰছীডাল মই এতিয়াহে দেখিছো মই ঘৰতে আছে বুলি মই ভবা নাছিলো গম পাই নে এডাল কিমান লাখ টকা পৰি আছে সেই চেইনডাল বা তাই বা চুৰ কৰি পেলাই বিক্ৰী পকা বিচাৰিছিলে ডায়মণ্ড মই এতিয়াহে গম পাইছো ডায়মণ্ড চিনিয়ে নাপা তই একেবাৰে সতি সাবিত্ৰী ওলাইছ ডায়মণ্ড চিনি নাপা দাদাহঁত আহিলে আমাৰ ঘৰখনত সাৱধান এইবাৰ পৰা সাৱধান দেই এই চুৰণি পালে নহয় আপুনি চিঞবাখন নকব বলক ভিতৰলৈ বলক গোটেই মানুহে চাইছে হে বাদ দিয়া উদান কৰি ভাত বাঢ়ি দিমগে ভাত খাব বলক চিন্তা নকৰিব বলক কথা নাই বতৰা নাই তাই সেইবোৰ বুদ্ধি গম পাই নাই বুদ্ধি তোমাক ফচাবলৈ বিচাৰিছে গম পোৱা নাই মই সেইবোৰ আজিলৈকে দেখিয়ে পোৱা নাই সিহঁতৰ কোলা ৰছীডাল তাৰ ভাগত ডায়মণ্ড নে ফাইমণ্ড মই কেলে চুৰ কৰিম বাৰু দেই হ'ব এইবোৰ কণা কটা কৰি থাকে আপোনাৰ চিঞৰ বাখৰ কৰি লাভ নাই মনে কাৰোবাক কোৱাহে কথা তাকেইতো দেই তই শেষ কৰিছা আইঅ আজি ৰাতিপুৱাই যে একদম গোটেই হুলস্থুলখন চাই ভাল লাগিলে আকৌ তাকে সৰুবে পইচা কিমান দিলে তোক মোক সি 500 টকা দিলে থৈ দে সেইকেইটা লাগিব যাব সময়ত পইচাই নাই হাতত ঘৰত চলিবগৈ লাগিব নহয় আজি পিছে হেৰি ডাঙৰজনী ৰুমৰ পৰা কিবা এটা চুৰ কৰি সৰুজনী ৰুমত থৈ দিব হেৰি গম পাওঁ তাকেহে কৰিব লাগিব আৰু এইটো কাম মই কৰিব নোৱাৰিলে কোনেও কৰিব এইবাৰহে খেলখন হা তাইক মই এনেই চুৰ বুলি ধৰিলো হা তহঁতিয়ে মেইন চুৰকেইটা আজি ভাল আজি কাটে পৰিছে আমাৰ একো কওঁগে ভিডিঅ'টো চাওকচোন বৰ ডাঙৰ ৰহস্য দেখিছা মই তোমাক কৈছো ন মই বা কেলে চুৰ কৰিম তুমি কোৱাচোন মই ভাবিছো আজি ইমান বছৰ হ'ল হা একেলগে থাকিলো একো এটা বস্তু নেহেৰালে পটককে আজি বোলো বস্তুটো তোমাৰ ৰুমত কেনেকে পালেগে এহেঁতিয়ে চাল দেখিলি ইহঁত দুটা ঘৰৰ পৰা পঠিয়াব লাগিব এহেঁতক পঠিওৱাই ভাল হ'ব এহেঁতি নহ'লে গোটেই ঘৰখন এনেকে আমাৰ কণ্ডল লগাই ধ্বংস কৰি দিলে দোকানত চপনীয়া খাবলৈ নাহিবি তহঁতি একদম নাহিবি ঘৰ ভাঙিবলৈ আহিছ তাই উলিয়াই দিয়াৰ পিছত ইয়াত আহি পেলাই গোটেই ঘৰ ধ্বংস কৰিছে নাহিবি দুটাকে কাটিম বা কাপোৰযোৰ ভালকে পিন্ধিব নাপালো দেই তোৰ পৰা মই এইবোৰ ভৰাবলৈকে নাপালো থাকি আহিলে মামা ঘৰ নতুন যাওঁ নালাগে তই কেঁচু জাঙিয়া লৈ যাব সেইটো চাগে মামৰে খালে এতিয়া থক দে একো বুজি নাপালো আৰু দেই ইমান দবেহল কেনেকেনো ধৰা পৰিলো মানে কেতিয়া কৈছে মোবাইলৰ সেই কাৰণে তাত এইবোৰ ভালকে কৰিবি মই তোৰ পৰাই হৈছে আৰু দেই সঁচাকে দেই এইবোৰনো কেলে কৈছিলো তোক মই কাম এটা ভালকে কৰিব নোৱাৰো মাৰৰ কাম এটা ভাল তেজ খালি তই বয়সস্থ মানুহ নহয় তই ভাল শিক্ষা দিব লাগে এইবোৰ বেয়া শিক্ষা দি পিনি ফচিছ তোৰ কাৰণে মই মৰিছো তোৰ লগতো মই নাথাকো যা তই আহি থাক মই যাওঁ শুনচোন পইচা তোৰ লগতে আছে চেণ্ডেল দুখোন ল'ৰাটো গৈ পেলাই কৰবা পেলাই ৰচোন আকৌ ক'লে যায় আকৌ গলিয়ে নি